নমস্কাৰ আজি আমি এই পেপাৰটো লৈছোঁ বিটিআৰত হৈ যোৱা টেট পৰীক্ষাৰ সো এই ক্ষেত্ৰত আমি এই পেপাৰত অহা ইংলিছৰ কোৱেশ্চনছবোৰ আমি চাম লগতে আমি বিবেচনা কৰিম যে এই পেপাৰৰ আধাৰত যে অহা এক্সামত আমাৰ কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে আমি ইয়াত যিবিলাক অপচনছ দিয়া আছে সেইবিলাক অপচনছো আমি চাম সো দ্যাট সেই অপচনছবোৰৰ পৰাও কেইটামান প্ৰবেবল questions আমি বাছি উলিয়াব পাৰিম চাওক প্ৰথম কোৱেশ্চনটো দিছে কি আইডেন্টিফাই ইফ দ্য ফলোইং ইজ আ ফ্যাক্ট ইনফারেন্স অর জাজমেন্ট হয়নে তলত দিয়া সেন্টেন্সটো ফ্যাক্ট হয় নে ইনফারেন্স হয় নে জাজমেন্ট হয় এতিয়া আমি প্ৰথমে এই কথাটো বুজিব লাগিব যে ইনফারেন্স মানে কি হয় অথবা ফ্যাক্ট অথবা জাজমেন্ট বুলি ক'লে আমি কি বুজি পাওঁ এতিয়া কোনো এটা সেন্টেন্সত যদি আমি চাওঁ নহয় তেতিয়া ইনফারেন্স মানে হ'ল কোনো এটা কনক্লুজনলৈ অথবা কোনো এটা অপিনিয়ন ফৰ্ম কৰা কোনো এটা অপিনিয়ন দিয়া অথবা কনক্লুজনলৈ আহা based on known facts or evidence কোনো এটা অলৰেডি আমি জনা কথাৰ আধাৰত অথবা এভিডেন্সৰ আধাৰত আমি যদি কোনো এটা কনক্লুজনলৈ আহিব পাৰো অথবা অপিনিয়ন ফৰ্ম কৰিব পাৰো তেতিয়া আমি তাক ইনফারেন্স বুলি কওঁ এটা চাওক যদি আজি আমি ফিল্ডলৈ ওলাই গলো খেলিবলৈ যদি গ্ৰাউণ্ডটো তিতা আছে তেনে আমি এটো নিশ্চয় ক'ব পাৰিম যে যোৱাকালি বৰষুণ হৈছিল হয়নে নহয় যোৱাকালি নিশ্চয় বৰষুণ হৈছিল সেইকাৰণে আজি গ্ৰাউণ্ডটো মানে তিতি আছে হয়নে আমি খেলিব নোৱাৰিম হেতু হ'ল এটা ইনফারেন্স হয়নে আৰু এতিয়া চাওক ফ্যাক্ট কি হয় তেনেহলে ফ্যাক্ট ক'বলৈ যাওঁতে যদি কোনো এটা স্টেটমেন্ট আমি ফৰ্ম কৰোঁ কিন্তু ফ্যাক্ট আৰু ইনফারেন্সৰ মাজত ডিফাৰেন্সটো হ'ল ফ্যাক্টৰ ক্ষেত্ৰত আমি প্ৰুভেন হ'ব লাগিব কোনো এটা কথা প্ৰমাণ কৰি দেখাব পাৰিব লাগিব হয়নে সেই ক্ষেত্ৰত আমি তাক ফ্যাক্ট বুলি কম হয়নে সাইন্টিফিক এটা টাৰ্মিনোলজি হয় সো সেই ক্ষেত্ৰত ট্ৰু অথবা ফলছ সঁচা হওক অথবা মিছা হওক হেতু আমি কোনো এটা এভিডেন্সৰ আধাৰত আমি প্ৰমাণ কৰি দেখাম এটো নহয় যে আমি আকৌ বৰষুণ হ'ব আৰু গ্ৰাউণ্ড তিতি যাব তাৰ পিছত আমি প্ৰমাণ কৰি দেখাম হেতু নহয় হেতু হ'ল বেলেগ ধৰণৰ কথা হয়নে নহয় তেনে ধৰণেৰে আমি প্ৰমাণ কৰি দেখুৱাক আমি ফ্যাক্ট বুলি নকওঁ ফ্যাক্টটো কি হয় আমি সাইন্টিফিক্যালি প্ৰুভেন থিংস কিন্তু ইনফারেন্সটো কি হয় যোৱাকালি নিশ্চয় বৰষুণ হৈছিল সেইকাৰণে আজি মানে গ্ৰাউণ্ডটো তিতি আছে হেতু আমি আমাৰ অপিনিয়ন হয় বেসড অন সাম এভিডেন্স হয়নে সো এই ক্ষেত্ৰত প্ৰমাণৰ প্ৰয়োজন নহয় কাৰণ আমি দেখাতে গম পাই গৈছো যে গ্ৰাউণ্ডটো কিয় তিতি আছে হয়নে সেই কথাটো আমি দেখোতে গম পাইছো এতিয়া 3 নম্বৰটো হ'ল জাজমেন্টটো কি হয় এই ক্ষেত্ৰতো অপিনিয়ন অথবা কনক্লুজনলৈ আহা হয় কিন্তু এই ক্ষেত্ৰত মেইন আহিলাটো হ'ল অথবা মেইন এলিমেন্টটো হ'ল বিলিফছ বিশ্বাস ভ্যালু হয়নে কোনো এটা বস্তুৰ মূল্য দিয়া আৰু প্ৰেফাৰ কৰো নহয় আমি হেতু এই ক্ষেত্ৰত কি হয় জাজমেন্ট দিবলৈ যাওঁতে আমি কোনো এটা বিশ্বাস অথবা কিছুমান ভ্যালু অথবা প্ৰেফাৰেন্সক লৈ পেলাহে আধাৰতহে আমি দিওঁ সেইকাৰণে আমাৰ যিমান ল আছে হয়নে আমাৰ যিমান কোড অফ লজ হয়নে নহয় সেই গোটেই কিটা যিমান নীতি নিয়ম বিলাক আছে সেই গোটেই নীতি নিয়ম বিলাক আমাৰ বিশ্বাস ভ্যালু আৰু প্ৰেফাৰেন্সৰ আধাৰত হয় সেইকাৰণে হেতু হ'ল জাজমেন্ট হয়নে ধৰি লওক যদি মই কওঁ দ্য নিউ পলিচি ইজ দ্য বেষ্ট ডিসিশন দ্য ইকনমি হ্যাজ এভাৰ মেড এটো এটা জাজমেন্ট হয় এটো আধাৰত মানে নতুন যেটো পলিচি আহিছে হেতু এটা বেষ্ট ডিসিশন হয় হয়নে নহয় কোম্পানীয়ে এতিয়ালৈকে দিয়া ডিসিশনৰ ভিতৰত আটাইতকৈ ভাল ডিসিশন হয় বুলি এটা জাজমেন্ট দিছে কাৰণ তাৰ কিবা এটা ভ্যালু আছে অথবা কিবা এটা প্ৰেফাৰেন্স আছে অথবা কিবা এটা বিশ্বাস আছে ফ্যাক্টৰ ক্ষেত্ৰত কি হয় সাইন্টিফিক্যালি প্ৰুভেন থিং ধৰি লওক যদি ওয়াটাৰ বইলছ এট 100 ডিগ্ৰী সেলসিয়াস সংসাৰৰ যিকোনো কোণত যাওক আপুনি যিকোনো কৰ্নাৰত যাওক আৰু ওয়াটাৰক যদি আপুনি 100 ডিগ্ৰী সেলসিয়াস যদি দি দিয়ে হেতু নিজে নিজে বইল হ'বই হয়নে নহয় হেতু এটা ফ্যাক্ট হয় আৰু যদি ইনফারেন্স হয় হেতু কি হ'ব কিবা এটা কথাৰ আধাৰত আমি আজি এটা অপিনিয়ন পাস কৰিছো হেতু হ'ল ইনফারেন্স এটা চাওকচোন দ্য স্কাই ইজ ব্লু হয়নে বিভিন্ন সাইন্টিফিক কাৰণত স্কাই ব্লু হয় আমি ব্লু দেখা পাওঁ সেইকাৰণে দিস ইজ আ ফ্যাক্ট ওকে নট এন ইনফারেন্স সেকেন্ড থিং আইডেন্টিফাই ইফ দ্য ফলোইং ইজ আ ফ্যাক্ট ইনফারেন্স অর জাজমেন্ট পিপল হু ওয়ার্ক হার্ড আর অলওয়েজ সাকসেসফুল এটো এটা অপিনিয়ন হয় নহয় জানো এটা প্ৰেফাৰেন্স হয় আৰু এটা অপিনিয়ন হয় সেইকাৰণে এটো আমাৰ আহিব জাজমেন্টত মই এই মাত্ৰ কলো জাজমেন্টৰ কাৰণে আমাক কি লাগিব কিবা এটা অপিনিয়ন অথবা অপিনিয়ন বেসড অন ভ্যালু প্ৰেফাৰেন্স অথবা কি কলো যে বিলিফ হয়নে সো যদি আমি এটো চাওঁ আমি এটো বিশ্বাস কৰো নহয় জানো মানুহে কষ্ট কৰিলে সাকসেসফুল হ'বই হয়নে অথবা আমাৰ লগত হেতু ভ্যালু এড হৈ আছে হাৰ্ড ওয়ার্ক যদি আমি ভ্যালু হিচাপে লওঁ হাৰ্ড ওয়ার্কিং হেতু ভ্যালুক যদি আমি এড কৰি দিও সাকসেসৰ লগত আমাৰ এটা অপিনিয়ন ফৰ্ম হ'ব ইয়াত নহয় জানো সো এই ক্ষেত্ৰত পিপল হু ওয়ার্ক হার্ড আর অলওয়েজ সাকসেসফুল ইজ আ জাজমেন্ট ওকে আফটার দ্যাট সাও দ্য ফ্লাওয়ার্স ইন দ্য গার্ডেন আর
বিউটিফুল হয়নে এনেকৈ কৈছে এতিয়া এই সেন্টেন্সত কি হৈ আছে দ্য ফ্লাৱাৰ্ছ টু হোল ফ্লাৱাৰ্ছ ইন দ্য গাৰ্ডেন টু হোল সাবজেক্ট হয়নে ইন দ্য গাৰ্ডেন ফ্ৰেজৰ লগত লগ লাগি দ্য ফ্লাৱাৰ্ছ ইন দ্য গাৰ্ডেন ইজ দ্য সাবজেক্ট আৰ টু হোল ভাৰ্ব আৰু বিউটিফুল টু হোল এডজেক্টিভ এতিয়া আমি গ্ৰামাৰত জানো যে যেতিয়া এডজেক্টিভক অথবা যেতিয়া ভাৰ্বক অথবা এডভাৰ্বক মডিফাই কৰিবলৈ আমি যদি কিবা এটা ৱৰ্ড লগাই দিওঁ সেইটো সদায় এডভাৰ্ব হ'ব হয়নে সো লগতে ইয়াত বহুতে কনফিউজ হ'ব পাৰে ভেৰি নহয় মোৰ নহয় কিয় ভেৰি হ'ব বুলি মাছ আৰু টুটো নহ'ব হয়নে নহয় মোৰ নহয় ভেৰি কিয় হ'ব বুলি কনফিউজ হ'ব পাৰে মোৰ ইজ এ কম্পেৰেটিভ ফৰ্ম অফ ডিগ্ৰী নহয় জানো সেইকাৰণে ইয়াতো কম্পেৰিজন দেখুওৱা নাই এইটো কমপ্লিট ষ্টেটমেণ্ট হয় প্লেইন ষ্টেটমেণ্ট হয় সেইকাৰণে ইয়াত ভেৰি এডভাৰ্বটো এড কৰিলে অথবা এই খালী ঠাইত যদি ভেৰি এডভাৰ্বটো আমি যদি দিওঁ সেইটো সেন্টেন্সটো কাৰেক্ট হ'ব ইয়াৰ পিছত চাওক দ্য চিলড্ৰেন আৰ এক্সাইটেড দ্য স্কুল ট্ৰিপ এতিয়া চাওক এক্সাইটমেণ্টৰ পিছত সাধাৰণতে অহা প্ৰিপ'জিশ্যনটো হ'ল ফৰ কিন্তু আমি চাব লাগিব যে আমাৰ হাতত অবজেক্ট কি আছে যদি স্কুল ট্ৰিপ হয় সেই স্কুল ট্ৰিপক লৈ পলাই মানে স্কুল ট্ৰিপ এটা বিষয়বস্তু হৈ গৈছে নহয় জানো যদি স্কুল ট্ৰিপ এটা বিষয়বস্তু হৈ আছে কোনো এটা বিষয়বস্তুক লৈ পেলাই যদি আমি এক্সাইটেড থাকোঁ তেনেহ'লে সদায় এবাউট হ'ব হয়নে সেইকাৰণে ইয়াৰ পিছত কি আহিব দ্য চিলড্ৰেন আৰ এক্সাইটেড এবাউট দ্য স্কুল ট্ৰিপ ইয়াৰ পিছৰ কুৱেশ্যনটো চাওক 70 নম্বৰ চুজ দ্য গ্ৰামেটিকেলি কাৰেক্ট চেণ্টেন্স হয়নে সাধাৰণতে মই আগতে ক'লোঁ 69 নম্বৰ কুৱেশ্যনত এক্সাইটমেণ্টৰ পিছত জেনেৰেল প্ৰিপ'জিশ্যনটো হ'ল ফৰ হয়নে নহয় কিন্তু আমি চাব লাগিব যে অবজেক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটো কি হৈ আছে তাৰপিছত 70 নম্বৰত চুজ দ্য গ্ৰামেটিকেলি কাৰেক্ট চেণ্টেন্স সি আৰ গোয়িং টু দ্য মাৰ্কেট হয়নে সি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় আৰু প্ৰেজেণ্ট ফৰ্ম চেণ্টেন্স হৈ আছে প্ৰেজেণ্ট টেন্সত যদি সেন্টেন্স হৈ আছে তেনেহ'লে আৰ আহাৰ কথাই নাই ইজ হ'লে হয় সেইটো ভুল হ'ব ছেকেণ্ড চাওক হি ইজ গোয়িং টু দ্য মাৰ্কেট ইট ইজ কাৰেক্ট দে ৱাজ গোয়িং এইটো কাৰেক্ট নহ'ব আই এম গোজ এইটো কাৰেক্ট নহ'ব হয়নে এইটো একেবাৰে সাধাৰণ গ্ৰামাৰৰ পৰা দিছে টেন্সৰ পৰা এতিয়া চাওক চুজ দ্য গ্ৰামেটিকেলি কাৰেক্ট চেণ্টেন্স 71 হি হেভ গন টু দ্য ষ্ট'ৰ হয়নে হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় যদি প্ৰেজেণ্ট পাৰফেক্টত লিখিবলগীয়া হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ ছাবজেক্ট যদি হয় হেভ নহ'ব হেজ হ'ব হয়নে সেইটো শুদ্ধ নহয় এ নম্বৰ বি নম্বৰ চাওক দে হেজ যদি প্লুৰেল হৈ আছে ছাবজেক্ট প্লুৰেল ছাবজেক্টৰ পিছত আইদাৰ হেভ অথবা হেড হ'লে হয় কিন্তু হেভ এই ক্ষেত্ৰত হেজ দিছে নহয় জানো চ' সেইটো কোনো পথে কাৰেক্ট নহয় চি ইজ গোয়িং টু দ্য ষ্ট'ৰ চ' এইটো চি ইজ গান টু দ্য ষ্ট'ৰ এনেকৈ লিখিছে হয়নে এইটোও কাৰেক্ট নহয় কাৰণ যদি কণ্টিনিউৱাছ প্ৰগ্ৰেছিভ টেন্সত যদি লিখিবলগীয়া হয় প্ৰেজেণ্ট পাৰফেক্টত সদায় ভাৰ্বটো প্ৰেজেণ্ট পাৰ্টিচিপল হ'ব গানটো প্ৰেজেণ্ট পাৰ্টিচিপল নহয় পাষ্ট পাৰ্টিচিপল হয় চ' এইটোও কাৰেক্ট নহয় তাৰপিছত ডি নম্বৰ চাওক দে হেভ গান টু দ্য ষ্ট'ৰ এইটো এবছলিউটলি কাৰেক্ট হয় কাৰণ প্লুৰেল ফৰ্ম হৈ আছে ছাবজেক্টটো আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত প্লুৰেল ফৰ্ম যদি ছাবজেক্ট থাকে দে হয়নে নহয় তেনেহ'লে সদায় আমাৰ লগত অক্সিলাৰী কোনটো আহিব হেভ ইয়াৰ পিছত চাওক 72 number question fill in the blanks she dash her friend at the park yesterday হয়নে yesterday আমাক টাইম অলৰেডি দিছে চ' পাষ্টৰ কোনো এটা পইণ্ট অফ টাইমত যদি কোনো এটা একশ্যন হৈছে তেনেহ'লে আমি ডাইৰেক্টলি পাষ্ট ইনডেফিনিট অথবা চিম্পল পাষ্টত লিখোঁ সেইটো এটা নিয়ম হয় চ' যদি ইয়াত ডাইৰেক্ট পইণ্ট অফ টাইম এটা দিছে কোনটো yesterday হয়নে ডিষ্টিংক্ট টাইম এটা দিছে তেনেহ'লে she met her friend at the park yesterday ইয়াৰ পিছত চাওক fill in the blanks the teacher the students a story the teacher dash the students a story so টিচাৰে কি কৈছে আমাক ইয়াত কোৱা নাই যে কৈছিল নে কয় নে সদায় কয় নে ফিউচাৰত ক'ব নে সেইটো কোৱা নাই কাৰণ ইয়াত টাইম মেনশ্যন কৰা হোৱা নাই সেইকাৰণে আমি আইডেণ্টিফাই কৰিব পাৰিব লাগিব যে কাৰেক্ট ফৰ্ম অফ ভাৰ্ব এগ্ৰিং দ্য ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ কথা ওপৰত এইটো কুৱেশ্যন দিছে চ' দ্য টিচাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি প্ৰেজেণ্টত আহে টেলছ হ'ব হয়নে যদি প্ৰেজেণ্টত নিলিখি সদায় কয় অথবা এটা কোৱাৰ অভ্যাস আছে সেইটো অৰ্থত যদি আমি লিখিব নিবিচাৰোঁ তেনেহ'লে টল্ড হ'ব চ' এই ক্ষেত্ৰত আপোনালোকে যিসকলে টেলছ লিখিছে সেইটোও কাৰেক্ট হ'ব যদি টল্ড লিখিছে সেইটোও কাৰেক্ট হ'ব দুয়ো ক্ষেত্ৰত কাৰেক্ট হ'ব বিকজ দেৰ ইজ ন' পাৰ্টিকুলাৰ মেনশ্যন অফ টাইম যদি টাইম দিয়া হ'লে অফেন দিয়া হ'লে অলৱেজ দিয়া হ'লে প্ৰায়ে দিয়া হ'লে মানে ধৰি লওক ৰেগুলাৰলি দিয়া হ'লে নিশ্চয় টেলছ হ'লে হয় অথবা য়েষ্টাৰডে দিয়া হ'লে লাষ্ট উইক দিয়া হ'লে অথবা কোনো এটা পাষ্টৰ মানে ইনফাৰেঞ্চ যদি দিয়া হ'লে পাষ্টৰ টাইম যদি মেনশ্যন কৰা হ'লে টল্ড হ'লে হয় কিন্তু এই ক্ষেত্ৰত নাইদাৰ পাষ্ট নৰ প্ৰেজেণ্ট ইয়াত টাইমৰ ইনফাৰেঞ্চ নাই টাইমৰ মেনশ্যন নাই যদি টাইমৰ মেনশ্যন নাই তেনেহ'লে আমি টেলছ অথবা টল্ড যিকোনো এটা লিখিলে হ'ল কাৰেক্ট হ'ব কিন্তু উইল টেলছো নহ'ব টেলো নহ'ব টেল এই কাৰণে নহ'ব কাৰণ প্ৰেজেণ্ট
যদি টেলটো হ'ল প্ৰেজেণ্ট ফৰ্ম ভাৰ্ব হয়নে প্ৰেজেণ্ট ফৰ্ম ভাৰ্বৰ পিছত এছ লাগিব যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় যিটো ইয়াত দিয়া আছে দ্য টিচাৰ ইজ থাৰ্ড পাৰ্চন ছিংগুলাৰ চ' আইদাৰ টেলছ অথবা টোল্ড উইল বি দ্য কাৰেক্ট অপশ্যনছ হিয়াৰ চ' 74 নম্বৰ কুৱেশ্যন চাওক দ্য ডগ আউটছাইড অল নাইট হয়নে অল নাইট বুলি কৈ পেলাই আমাক কি কৈছে যে অলৰেডি পাৰ হৈ যোৱা নাইটৰ কথা কৈছে হয়নে অল নাইট চ' সেই ক্ষেত্ৰত আমি যদি কওঁ দ্য ডগ স্লিপ নহ'ব কাৰণ দ্য ডগ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে হয় যদি প্ৰেজেণ্ট ফৰ্মতো আমি যদি লিখিবলগীয়া হয় তেতিয়াও স্লিপটো স্লিপছ হ'লে হয় সেইটোতো কমপ্লিটলি আমি এলিমিনেট কৰি ওলাইছোঁ স্লিপিঙো নহ'ব কাৰণ স্লিপিং নিজে এটা জেৰাণ্ড হয় জেৰাণ্ডক যদি আমি বি ভাৰ্বৰ কোনো এটা ৰূপ নলগাকৈ যদি লিখোঁ তেতিয়া সেইটো প্ৰগ্ৰেছিভ অথবা কণ্টিনিউৱাছ টেন্সত নাহিব হয়নে নহয় চ' স্লিপিঙৰ আগত এমিজাৰ কিবা এটা অথবা ৱাজ ৱেৰ চেল বি উইল বি হেড বিন কিবা এটা লাগিছিলে সেইটো নাই ইয়াত হয়নে স্লিপছো নহ'ব কাৰণ অল নাইট বুলি কৈ পেলাই ইয়াত এভৰি নাইট অথবা অল নাইট বুলি কৈ পেলাই আমাক এটা হেবিচুৱেল একশ্যন দেখুওৱা নাই মানে ৰেগুলাৰলি ডগটো কুকুৰটো যে বাহিৰত শুৱে সেইটো ক'বলৈ বিচৰা নাই ইয়াত অল নাইট বুলি এটা নাইটৰ কথা কৈছে যিটো নাইট অলৰেডি পাৰ হৈ গৈছে সেইকাৰণে ইয়াত কাৰেক্ট অপশ্যনটো হ'ব স্লেপ্ট স্লিপছ হ'লে হয় যদি ৰেগুলাৰলি অথবা অফেন যদি দিয়া হ'লে হয় হয়নে কিন্তু ইয়াত এই অল নাইটে আমাক কোনো পদে এইটো নকয় যে প্ৰত্যেক নাইট শুৱে বুলি ইয়াত এটা ইভেণ্টৰ কথাই কৈছে এটা ইভেণ্ট অথবা ওৱান টাইম একশ্যনৰ কথা কৈছে য'ত আমি অল নাইট বুলি এই ক্ষেত্ৰত কেনেকৈ বুজিম যে যোৱা ৰাতিটো হয়নে সেইকাৰণে এইটো পাষ্ট ইনডিফিনিট অথবা চিম্পল পাষ্টৰ ষ্ট্ৰাকচাৰত যাব স্লেপ্ট আমি কাৰেক্ট অপশ্যন হিচাপে ইয়াত বাছি ল'ম ফিল ইন দ্য ব্লেংকছ 75 দে এ নিউ কাৰ লাষ্ট মান্থ চ' লাষ্ট মান্থ আমাক ডাইৰেক্টলি কৈছে হয়নে সেই ক্ষেত্ৰত পাষ্ট ইনডিফিনিট অথবা চিম্পল পাষ্টৰ বাক্য হয় ছাবজেক্ট প্লাছ পাষ্ট ফৰ্ম ভাৰ্ব প্লাছ অবজেক্ট আমাৰ ষ্ট্ৰাকচাৰ হয় চ' দেৰ পিছত বাইছটো নহ'ব কোনো পদে বাইঙো নহ'ব কাৰণ আমাৰ লগত অক্সিলাৰী বি ভাৰ্বৰ কোনো ধৰণৰ ফৰ্ম আমাৰ হাতত নাই লগতে বাই নহ'ব কাৰণ দে বাই নিউ কাৰ লাষ্ট মান্থ আছে লাষ্ট মান্থ থাকিলে বাই হোৱাৰ কথাই নাই কাৰণ বাইটো হ'ল প্ৰেজেণ্ট ফৰ্ম ভাৰ্ব চ' ইয়াৰ ডাইৰেক্ট অপশ্যন হ'ল বট চ' ইয়াৰ পিছত চাওক 76 আইডেণ্টিফাই দ্য এৰাৰ ইন দ্য চেণ্টেন্সত থকা এৰাৰটো আমি ফাইণ্ড আউট কৰিব লাগে চ' চি হেভ গান টু দ্য মাৰ্কেট চি হেভ কেতিয়াও নহয় কাৰণ চিৰ পিছত আইদাৰ হেজ হ'ব অথবা হেড হ'ব যদি হেভ ভাৰ্বৰ ফৰ্মটো লিখোঁ চ' ইয়াত কাৰেক্ট কি হ'ব চি হেভ গান টু দ্য মাৰ্কেট যদি কৈছে তেনেহ'লে এৰাৰ ফাইণ্ডিঙৰ ক্ষেত্ৰত হেভটো ইনকাৰেক্ট হয় গানটো নহয় কেৱল হেভটো আমাৰ ইনকাৰেক্ট হয় তাৰ ঠাইত আমাৰ হেজ হ'লে হয় আইডেণ্টিফাই দ্য এৰাৰ ইন দ্য চেণ্টেন্স দে ৱাজ প্লেয়িং আউটছাইড হয়নে চ' দেটো প্লুৰেল হয় প্লুৰেলৰ পিছত বি ভাৰ্বৰ সদায় প্লুৰেল ফৰ্মে বহিব হয়নে ৱাজ আমাৰ ইনকাৰেক্ট হয় ৱেৰ হ'লে হয় দে ৱেৰ প্লেয়িং আউটছাইড চ' ইম্প্ৰুভ দ্য চেণ্টেন্স কোনো এটা চেণ্টেন্সক আমি ইম্প্ৰুভ কৰিব লাগে অথবা কাৰেক্ট কৰিব লাগে হি ডণ্ট লাইক ভেজিটেবলছ হয়নে এইটো কাৰোবাৰ অভ্যাসৰ কথা কৈছে তো এইটো মানে ডাইৰেক্টলি আমি গম পাইছোঁ প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য হয়নে তেখেতে ভেজিটেবলছ ভাল নাপায় সেইটো এটা মানে কাৰোবাৰ চৰিত্ৰ অথবা কাৰোবাৰ পচন্দ নাপচন্দৰ কথা কৈছে হয় নহয় এই ক্ষেত্ৰত কি হয় চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হ'লে হয় হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় যদি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব লাগে হি ডাজ নট লাইক ভেজিটেবলছ হ'লে হয় হি ডণ্ট লাইক ভেজিটেবলছ নহ'ব চ' ইনকাৰেক্ট ভাৰ্জনটো কোনটোত আছে ডণ্টত চ' ডণ্টক আমি ডাজেণ্ট কৰিলে এইটো কাৰেক্ট হ'ব এতিয়া ইয়াৰ পিছত চাওক ইম্প্ৰুভ দ্য চেণ্টেন্স চি ৱাজ ৱেণ্ট টু দ্য মাৰ্কেট কোনো পদে নহয় কাৰণ চিৰ পিছত ৱাজ টু হ'ল বি ভাৰ্বৰ পাষ্ট ফৰ্ম ৰূপ হয়নে ৱেণ্ট টু হ'ল পাষ্ট পাৰ্টিচিপল চ' এনেকৈ আমি কেতিয়াও কোনো ষ্ট্ৰাকচাৰতে নিলিখোঁ এই ক্ষেত্ৰত কেনেকৈ আমি লিখিলোঁ হয় এইটো যদি ৱেণ্ট টু দ্য মাৰ্কেট যদি দিছে তেনেহ'লে ৱাজত ভুল হৈ আছে চ' ৱাজ আমি যদি এৰাই দিওঁ চি ৱেণ্ট টু দ্য মাৰ্কেট যদি কৰি দিওঁ সেইটো কাৰেক্ট হ'ব যদি ইয়াত আৰু অপশ্যন থাকিলে হয় ধৰি লওক চি ৱাজ গোয়িং টু দ্য মাৰ্কেট যদি থাকিলে হয় সেইটোও কাৰেক্ট হ'লে হয়নে চ' এই ক্ষেত্ৰত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব বি চি ৱেণ্ট টু দ্য মাৰ্কেট হয়নে ইয়াৰ পিছত চাওক এ পাৰ্চন হু ষ্টাডিজ দ্য ষ্টাৰ্ছ এণ্ড প্লেনেটছ ইজ কল্ড আ এষ্ট্ৰলজাৰ এষ্ট্ৰনমাৰ জিঅ'লজিষ্ট বায়'লজিষ্ট চ' এষ্ট্ৰলজাৰটো আমি জানো যিসকলে হস্তবিজ্ঞানৰ অধ্যয়ন কৰে অথবা আমি পাম মিস্ত্ৰী বুলি কওঁ নহয় সেইটো হয়নে যিসকলে কুণ্ডলীবোৰ চাই পেলাই আমাৰ ভৱিষ্যত কয় জ্যোতিষী বুলি কওঁ সেইটো হ'ল এষ্ট্ৰলজাৰ এষ্ট্ৰনমাৰ হ'ল
সাইণ্টিষ্ট নহয় জানো, যিসকলে ফিজিচিষ্ট হয়, যিসকলে কি কৰে আমাৰ ইণ্টাৰষ্টেলাৰ বডিজ হয়নে, প্লেনেটছ ষ্টাৰ্ছৰ বিষয়ে অধ্যয়ন কৰে, সেইসকলক আমি এষ্ট্ৰনমাৰ বুলি কওঁ, আৰু সেই অধ্যয়নৰ সেই ফিল্ডক আমি এষ্ট্ৰনমি বুলি কওঁ। চ' কাৰেক্ট অপশ্যনটো হ'ব বি। এতিয়া জিঅ'লজিষ্ট মানে হ'ল যিসকলে ভূতত্ত্ববিদ নহয় জানো, যিসকল ভূতত্ত্ববিদ হয়, আমাৰ ভূবিজ্ঞানৰ বিষয়ে যিসকলে ষ্টাডি কৰে, আৰু বায়'লজিষ্ট হ'ল যিসকলে আমাৰ প্ৰাণী জগতৰ বিষয়ে অধ্যয়ন কৰে, সেই বিষয়ে আপোনালোকে অলপ চাই ল'ব। ইয়াৰ পিছত চাওক, ওৱান হু লাভছ বুকছ ইজ কল্ড হয়নে। চ' ইয়াত অপশ্যন দিছে বিব্লিঅ'ফাইল, বুক ৱাৰ্ম, লাইব্ৰেৰিয়ান, স্কলাৰ। বহুতে বিব্লিঅ'ফাইল আৰু বুক ৱাৰ্মৰ মাজত কনফিউজ হ'ব পাৰে, লাইব্ৰেৰিয়ান আৰু স্কলাৰটো নহয়। স্কলাৰ হওক যিসকলে মানে বহুত অধ্যয়ন কৰে অথবা বহুত মানে নলেজ ৰাখে কোনো এটা বিষয়বস্তুত, মানে বহুত স্কলাৰলি এটা নলেজ ৰাখিছে পাৰ্টিকুলাৰ ফিল্ডত, কিছুমানে যদি বিশেষজ্ঞ হয় তেখেতসকলক আমি স্কলাৰ বুলি ক'ব পাৰিম। লাইব্ৰেৰিয়ান হ'বই নোৱাৰে। চ' এই ক্ষেত্ৰত বুক ৱাৰ্মটো হ'ল যিসকলে পঢ়ি ভাল পায়, কিতাপৰ ভিতৰত সোমাই ভাল পায়, পঢ়ি ভাল পায়, সেইসকলক আমি বুক ৱাৰ্ম বুলি কওঁ। কিন্তু যিসকলে কিতাপ ভাল পায় আৰু কিতাপক কালেক্ট কৰি ৰাখে, সেইসকলক আমি বিব্লিঅ'ফাইল বুলি ক'ম। এই ক্ষেত্ৰত আমাক অপশ্যন দিছে চাওক, ওৱান হু লাভছ বুকছ ইজ কল্ড আ বিব্লিঅ'ফাইল। ইয়াত বুক ৱাৰ্ম নহ'ব। বহুত আছে নহয় যিসকলে কিতাপ কালেক্ট কৰে, কিতাপ ভাল পায়, কিন্তু পঢ়া মানে ইমান সহজ অথবা ইমান সমল নহ'বও পাৰে, হয় নহয়, ইমান মানে সুবিধা নহ'বও পাৰে, কিন্তু হ'লেও কি কৰে যে কিতাপবোৰ কালেক্ট কৰে, মানে গ্ৰন্থমেলা যায় হয়নে নহয়, অথবা দোকানৰ পৰাও কিতাপবোৰ কিনি আনি ঘৰত সুন্দৰকৈ সজাই ৰাখে, সেইসকলক আমি বিব্লিঅ'ফাইল বুলি ক'ব পাৰোঁ। কাৰণ তেখেতসকলে কিতাপ ভাল পায়। কিতাপ ভাল পোৱা আৰু কিতাপ পঢ়ি ভাল পোৱা দুটা বেলেগ বেলেগ কথা। যদি পঢ়ি ভাল পায় বুক ৱাৰ্ম, যদি কিতাপ ইন জেনেৰেল ভাল পায় বিব্লিঅ'ফাইল হ'ব। চ' ইয়াৰ পিছত চুজ দ্য কাৰেক্ট ফ্ৰেজ টু ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট বুলি দিছে, কিন্তু ইয়াত আমি আণ্ডাৰলাইন পাৰ্ট বুলি কোনো এটা ফ্ৰেজক আমি ওলাই ল'ব লাগিব। ইনস্পাইট অফ হেভি ট্ৰেফিক হয়নে, এই ক্ষেত্ৰত কি হ'ব, হি ৱাজ লেট টু দ্য পাৰ্টি ইনস্পাইট অফ হেভি ট্ৰেফিকৰ ঠাইত ডিউ টু দ্য হেভি ট্ৰেফিক হ'ব হয়নে। ইয়াত অপশ্যনটো বি কাৰেক্ট হ'ব, ডিউ টু দ্য হেভি ট্ৰেফিক। ইয়াৰ পিছত চাওক, চুজ দ্য কাৰেক্ট ফ্ৰেজ টু ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট এগেইন। চ' ইয়াত দ্য মেচ ৱাজ কেনচেল ডিউ টু দ্য ৰেইন। চ' ডিউ টু দ্য ৰেইনক আমি আণ্ডাৰলাইন পাৰ্ট হিচাপে ল'ম, কাৰণ ৰেষ্ট অফ দ্য থিংছ কেনট বি আণ্ডাৰলাইন হিয়াৰ। চ' সেই ক্ষেত্ৰত ডিউ টু দ্য ৰেইন যদি মেচটো কেনচেল হৈছে, তেনেহ'লে বিকজ অফ দ্য ৰেইন হয়নে, সেইটো আমি ডিউ টু দ্য অথবা ডিউ টু এই পাৰ্টটোক আমি কি কৰিম, ওলাই ল'ম, আৰু বিকজ অফ আমি ইয়াত লগাই দিম হয়নে, তেতিয়া সেইটো ৰিপ্লেচো হ'ব আৰু কাৰেক্ট ভাৰ্জন অফ দ্য চেণ্টেন্স উইল ৰিটেইন। চ' ইয়াৰ পিছত চাওক 84 নম্বৰ কুৱেশ্যন, চুজ দ্য কাৰেক্ট পেচিভ ভইচ ফৰ দ্য চেণ্টেন্স। চেণ্টেন্স দিয়া আছে, তাৰ পেচিভ ফৰ্ম কি হ'ব। চ' দে আৰ ৱাচিং আ মুভি, তেখেতসকলে এটা মুভি চাই আছে হয়নে। চ' ইয়াৰ পেচিভ ফৰ্মত অসমীয়াত কি হ'লে হয়, এটা মুভি তেখেতসকলৰ দ্বাৰা চোৱা হৈ আছে হয়নে নহয়। চ' এ মুভি ইজ বিং ৱাচড বাই দেম, এ নম্বৰ যিটো অপশ্যন হয় সেইটো কাৰেক্ট হয়। এ মুভি ৱাজ ৱাচড বাই দেম কিয় নহয়, কাৰণ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য। প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য যদি আমি ভইচ চেঞ্জ কৰোঁ, সদায় মনত ৰাখিব ভইচৰ ক্ষেত্ৰত এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈ লৈ যাওঁতে টেন্স সলনি নহয়, কেৱল ষ্ট্ৰাকচাৰটোহে সলনি হয়। এক্টিভত ছাবজেক্ট এক্টিভ হৈ থাকে আৰু পেচিভত ছাবজেক্ট পেচিভ হ'ব, অবজেক্টটো অথবা সেই একশ্যনটো এক্টিভ হ'ব হয়নে। সেই ক্ষেত্ৰত যদি মুভি চাই আছে তেখেতসকল, তেনেহ'লে তেখেতসকলৰ দ্বাৰা মুভিটো চোৱা হৈ আছে, এ মুভি ইজ বিং ৱাচড বাই দেম। আৰু বাকী এ মুভি ইজ ৱাচ বাই দেম সেইটো প্ৰেজেণ্ট ইনডিফিনিটত থকা হ'লে হয়, কিন্তু চেণ্টেন্স আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ আছে। এ মুভি হেজ বিন ৱাচ বাই দেম এইটো প্ৰেজেণ্ট পাৰফেক্টত থকা হ'লে হয়, কিন্তু আমাৰ চেণ্টেন্সটো আছে প্ৰেজেণ্ট কণ্টিনিউৱাছত। চ' কণ্টিনিউৱাছত থাকিলে সদায় ছাবজেক্ট প্লাছ এম ইজ অৰ আৰ প্লাছ প্ৰেজেণ্ট ফৰ্ম ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট, সেইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰ। যদি ভইচত আমি যাওঁ, অবজেক্ট প্লাছ এম অথবা ইজ অথবা আৰ প্লাছ বিং প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব প্লাছ জেনেৰেল প্ৰিপজিশ্যন আমাৰ বাই আহিব প্লাছ ছাবজেক্ট হয়নে নহয়। চ' এ মুভি ইজ বিং ৱাচ বাই দেম ইজ দ্য কাৰেক্ট ভাৰ্জন। ইয়াৰ পিছত চাওক 85 নম্বৰ কুৱেশ্যন, চুজ দ্য কাৰেক্ট পেচিভ ভইচ ফৰ দ্য চেণ্টেন্স। চি পেইণ্টেড দ্য হাউচ। চ' দিছ ইজ ইন পাষ্ট ইনডিফিনিট, চিম্পল পাষ্ট টেন্স হয়। চিম্পল পাষ্ট টেন্সৰ কি হয়, ছাবজেক্ট প্লাছ পাষ্ট ফৰ্ম ভাৰ্ব প্লাছ অবজেক্ট, সেইটো হ'ল ষ্ট্ৰাকচাৰ, টেন্সৰ ষ্ট্ৰাকচাৰ অথবা এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰ হয়নে। যদি আমি পেচিভ ভইচৰ ষ্ট্ৰাকচাৰত যাওঁ, তেনেহ'লে অবজেক্ট প্লাছ ৱাজ বা ৱেৰ প্লাছ পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব প্লাছ ছাবজেক্ট হয়নে, বাই প্লাছ ছাবজেক্ট, বাই আমি জেনেৰেল প্ৰিপজিশ্যন হিচাপে লওঁ। এতিয়া এই ক্ষেত্ৰত চি পেইণ্টেড দ্য হাউচ, তেনেহ'লে পেচিভত কি হ'ব, দ্য হাউচ ৱাজ পেইণ্টেড বাই হাৰ হয়নে। চ' ইয়াত অপশ্যন ক'ত আছে, দ্য হাউচ ৱাজ পেইণ্টেড বাই হাৰ টো হ'ল বি নম্বৰ অপশ্যন কাৰেক্ট হ'ব, বাকী নহ'ব। কাৰণ দ্য হাউচ ইজ পেইণ্টেড বাই হাৰ এইটো প্ৰেজেণ্টত যাব, আমাৰ বেছিক চেণ্টেন্সে আছে, মানে দিয়া চেণ্টেন্সে আছে পাষ্টত,
পেচিভ ভইচটো আমাৰ কোনো পদ্ধতি প্ৰেজেণ্টত হ'ব নোৱাৰে দ্য হাউচ হেজ বিন পেইণ্টেড বাই হাৰ এইটো পাৰফেক্টত আছে আৰু দ্য হাউচ ইজ বিং পেইণ্টেড বাই হাৰ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে চ' যদি চেণ্টেন্সটো পাষ্ট ইনডিফিনিট হৈ আছে পেচিভ ফৰ্ম পাষ্ট ইনডিফিনিটেই হ'ব দ্য হাউচ ৱাজ পেইণ্টেড বাই হাৰ ইয়াৰ পিছত চাওক কনভাৰ্ট টু ইনডাইৰেক্ট স্পীচ এটা ইনডাইৰেক্ট স্পীচ বুলি ক'বলৈ যাওঁতে ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ লৈ যাব দিছে হয়নে চি ছেইড আই এম লাৰ্ণিং ফ্ৰেঞ্চ তাই কৈছিল মই ফ্ৰেঞ্চ শিকি আছোঁ হয়নে আমি যদি কৰিবলগীয়া হয় চেঞ্জ হয়নে তাই কৈছিল যে তাই ফ্ৰেঞ্চ শিকি আছিল আমি তেনেকৈহে কনভাৰ্ট কৰোঁ হয়নে নহয় তেনেকৈ আমি চেঞ্জ কৰোঁ চ' ইয়াত চাওকচোন চি ছেইড চি ইজ লাৰ্ণিং ফ্ৰেঞ্চ তাই কৈছিল তাই ফ্ৰেঞ্চ শিকি আছে এইটো ইনকাৰেক্ট হ'ব কাৰণ তাইৰ কাৰণে সেইটো প্ৰেজেণ্ট হয় আমাৰ কাৰণে তাই যিহেতু কৈছিল তেনেহ'লে আমাৰ কাৰণে সেই কোৱা কথাটো পাষ্ট হ'ব হয়নে নহয় আমি যদি ইণ্টাৰপ্ৰেট কৰিবলগীয়া হয় টেন্সত আমি কি কৰোঁ কোনোবাই কোৱা কথাটো আমি নিজৰ ভাষাত ব্যাখ্যা কৰি দিওঁ অথবা আমি নিজে কোৱা কথাটো আমি নিজৰ ভাষাত আকৌ ব্যাখ্যা কৰোঁ চ' থাৰ্ড পাৰ্চন নেৰেটিভ ইয়াত আহে থাৰ্ড পাৰ্চন নেৰেটিভ আহিলে যদি তাই কৈছিল মই ফ্ৰেঞ্চ শিকি আছোঁ সেই বাক্যটো তাইৰ হয় এতিয়া আমি ক'ম তাই কৈছিল যে তাই ফ্ৰেঞ্চ শিকি আছিল পাষ্টত ক'ব লাগিব সেইকাৰণে চি ছেইড ডেট চি ৱাজ লাৰ্ণিং ফ্ৰেঞ্চ চ' ইয়াত যদি ডেট দিয়া নাই কিছুমান ক্ষেত্ৰত ট্ৰেডিশ্যনেলি আমি ডেট ব্যৱহাৰ কৰোঁ কিছুমান ষ্টেণ্ডাৰ্ড ৱে অফ এক্সপ্ৰেছনত আমাক ডেট কনজাংশ্যনটো নালাগে হয়নে নহয় ডেটৰ অবিহনে আমি ৰিলেটিভ ডেটৰ আমি ব্যৱহাৰ নকৰাকৈ আমি এক্সপ্ৰেছ কৰিব পাৰোঁ চ' সেই ক্ষেত্ৰত চাওক চি ছেইড আই এম লাৰ্ণিং ফ্ৰেঞ্চ টু কাৰেক্টটো কোনটো হ'ব বি নম্বৰ চি ছেইড চি ৱাজ লাৰ্ণিং ফ্ৰেঞ্চ বাকী এ চি ডি এইটো ইনকাৰেক্ট হ'ব চি ছেইড চি ৱাজ লাৰ্ণিং ফ্ৰেঞ্চ ইয়াৰ পিছত চাওক কনভাৰ্ট টু ইনডাইৰেক্ট স্পীচ এগেইন হি ছেইড আই উইল হেল্প ইউ টুমৰ' সি কৈছিল মই তোমাক কালি সহায় কৰিম হয়নে যদি তেনেকৈ কৈছিল তেনেহ'লে আমাৰ কাৰণে কি সি কৈছিল যে সি অহাকালি মোক সহায় কৰিব হয়নে কিন্তু সেই কৰিব বুলি কোৱা কথাটো পাষ্টৰ হয় সেইকাৰণে পাষ্ট কণ্ডিশ্যনেল আহিব উইল টু উড হ'ব নহয় জানো হি ছেইড হি উড হেল্প মি দ্য নেক্সট ডে দ্যাট ইজ দ্য কাৰেক্ট থিং হিয়াৰ চি নম্বৰ অপশ্যন উইল বি দ্য কাৰেক্ট ওৱান তাৰপিছত চাওক চুজ দ্য মিনিং অফ দ্য ইডিয়ম এটা ইডিয়ম এটা দিয়া হৈছে ইয়াত তাৰ মিনিংটো আমি ওলাব লাগিব ব্ৰেক দ্য আইচ মানে হ'ল ইয়াৰ আপোনালোকে যদি জানে ইয়াৰ কথাটো হ'ল কোনো এটা কথা আৰম্ভ কৰা কোনো এটা কনভাৰচেশ্যন আৰম্ভ কৰা চ' টু ষ্টাৰ্ট এ কনভাৰচেশ্যন ইজ দ্য কাৰেক্ট অপশ্যন ফৰ ইট ছেকেণ্ড থিং 89 নম্বৰ কি আছে চুজ দ্য মিনিং অফ দ্য ইডিয়ম আণ্ডাৰ দ্য ৱেডাৰ মানে হ'ল ফিলিং আনৱেল একচুৱেলি হয়নে ইয়াৰ ডাইৰেক্ট আনচাৰটো হ'ব ফিলিং আনৱেল ফিলিং হেপ্পী নহয় এইটো ইয়াৰ অপজিট মিনিংহে হ'ব ফিলিং ছাৰপ্ৰাইজ ফিলিং টায়াৰ্ড নহয় চ' আণ্ডাৰ দ্য ৱেডাৰ এই ইডিয়মৰ মিনিংটো হ'ল ফিলিং আনৱেল চ' আমি এই ডিছকাশ্যনৰ পৰা এই কথা গম পালোঁ যে কুৱেশ্যনছবোৰ ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড নহ'ব এক্সামৰ কাৰণে হয়নে কাৰণ দেখিছোঁ আমি ইডিয়মছবিলাকো মানে ইমান পপুলাৰ ইডিয়মছ দিয়া নাই প্ৰথম কথাটো ছেকেণ্ড কথা কি হয় যে পপুলাৰ ইন দ্য চেন্স আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ইডিয়ম দিয়া নাই হয়নে আৰু লগতে কি কৰিছে যে ভইচৰ পৰা ষ্ট্ৰাকচাৰ যদি আপোনালোকে সঁচাকৈ গম পাইছে ষ্ট্ৰাকচাৰটো যদি আপোনালোকে সঁচাকৈ ফিল কৰিছে আৰু ভালকৈ চাইছে তেনেহ'লে আপোনালোকৰ কাৰণে এই কুৱেশ্যনটো ইমান টাফ হ'ব নালাগে আৰু লগতে বেছিক এটা নলেজৰ ওপৰত কুৱেশ্যন দিছে ফাণ্ডামেণ্টেল নলেজৰ ওপৰত কুৱেশ্যন দিছে চ' ফাণ্ডামেণ্টেলছকেইটা ক্লিয়াৰ কৰি গ'লেই হ'ল নিয়ম অথবা ষ্ট্ৰাকচাৰ অথবা ফ্ৰেজ ক্লজ সেইবিলাক আমি চাব লাগিব হয়নে ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট সেইবিলাক আমি চাব লাগিব লগতে আমি অপশ্যনছবোৰো এনালাইজ কৰি চাব লাগিব আৰু বাকী যিবিলাক কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰি যাম সেই ক্ষেত্ৰত আমি অপশ্যনছবোৰৰ এনালাইচিছো আমি কৰিম এতিয়া চাওকচোন ইনফাৰেঞ্চ মানে কি জাজমেণ্ট মানে কি ফেক্ট মানে কি সেইবিলাক যদি আমাৰ কনচেপ্ট ক্লিয়াৰ নহয় এই কুৱেশ্যনটো সেইসকলৰ কাৰণে ইমান সহজ নহয় যদিও কুৱেশ্যনটো সহজ হয় হয়নে চ' সেই হিচাপে আপোনালোকে প্ৰাথমিক কথাত বেছি গুৰুত্ব দিব কাৰণ কুৱেশ্যনছ ইমান ডিফিকাল্ট নাহে যদি আমি প্ৰাথমিক কথাটো ধৰি লৈছোঁ যদি প্ৰাথমিক জ্ঞান যদি আমাৰ ক্লিয়াৰ নহয় তেনেহ'লে সহজ কুৱেশ্যনো ডিফিকাল্ট হৈ পৰিব হয়নে চ' এইখিনি আছিলে আজিৰ এই হৈ যোৱা টেট পৰীক্ষাৰ কুৱেশ্যনছবোৰ আমি ডিছকাছ কৰি চালোঁ যদি কিবা কনফিউজন থাকে অথবা কিবা যদি এম্বিগুৱাছ ষ্টেটমেণ্টো যদি ইয়াত আছে অথবা কিবা এটা আপোনালোকৰ ডাউট যদি আছে তেনেহ'লে you can clarify, you can drop a message in the comment section. Rest, I'll see you in the next one. Thank you.